এইবার অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০কৈ টকা। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সবিস্তাৰ চাই লওক। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০কৈ টকা। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ৮,০০০ টকা প্ৰদান কৰিব চৰকাৰে। ফেব্ৰুৱাৰী মাহতে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ দিব চৰকাৰে। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰা হ'ব এই ধন। সুন্দৰকৈ বিহু পালন কৰিবলৈ এই ধন দিব ৰাজ্য চৰকাৰে। নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০কৈ টকা। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ৮,০০০ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ। এইবাৰ নৱবৰ্ষৰ দ্বিতীয়টো দিনটোতেই লংকাৰ পূব ওদালিত ভয়ংকৰ ঘটনা। ১,০০০ টকাৰ বাবে শহুৰেকে জোঁৱায়েকৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। সবিস্তাৰ চাওক। এইবাৰ নৱবৰ্ষৰ দ্বিতীয়টো দিনটোতেই লংকাৰ পূব ওদালিত ভয়ংকৰ ঘটনা। ১,০০০ টকাৰ বাবে শহুৰেকৰ প্ৰসাৰত মৃত্যু হ'ল জোঁৱাইৰ। জিতেন নাথৰ পত্নীয়ে লাভ কৰিছিল মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ১০,০০০ টকা। নতুন বছৰ বুলি পত্নীৰ টকাৰ পৰা জিতেনে খৰচ কৰিছিল ১,০০০ টকা। জীয়ৰীৰ পৰা ১,০০০ টকা খৰচ কৰাত খঙত অগ্নিশৰ্মা হৈ পৰিল পিতৃ। লাঠিৰে জোঁৱাইৰ মূৰত প্ৰহাৰ কৰাৰ অভিযোগ শহুৰ অকৰ্ণনাথৰ বিৰুদ্ধে। শহুৰৰ প্ৰহাৰতে জোঁৱাই জিতেন নাথৰ মৃত্যু হোৱাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হৈছে লংকা আৰক্ষী। ইতিমধ্যে আৰক্ষীয়ে অকৰ্ণনাথক কৰিছে আটক। পৰৱৰ্তী খবৰ। এইবাৰ বলিউডৰ কিং খানক দেশদ্ৰোহী আখ্যা বিজেপি নেতাৰ। বাংলাদেশলৈ পঠিয়াই দিয়ক শ্বাহৰুখ খানক। ভাৰতত থকাৰ অধিকাৰ নাই শ্বাহৰুখ খানৰ। ইতিমধ্যে বাংলাদেশলৈ শ্বাহৰুখ খানক প্ৰেৰণ কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ লিখিলে পত্ৰ। সবিস্তাৰ চাওক। শ্বাহৰুখ খানক দেশদ্ৰোহী আখ্যা দিলে বিজেপি নেতাই। কিং খান ভাৰতত থকাৰ অধিকাৰ নাই বুলি মন্তব্য বিজেপি নেতাৰ। বলিউডৰ কিং খানক দেশৰ গাদ্দাৰ আখ্যা দিলে বিজেপি নেতা সংগীত সোমে। শ্বাহৰুখ খানক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ দাবী দীনেশ ফালাহাৰী মহাৰাজৰ। প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি বাংলাদেশলৈ প্ৰেৰণ কৰাৰ দাবী। IPLত বাংলাদেশী ক্ৰিকেটাৰক ক্ৰয় কৰাক লৈ ক্ষোভ উজাৰিছে একাংশই। বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক ৯ কোটি টকাৰে ক্ৰয় শ্বাহৰুখ খানৰ দলৰ। এই কাৰ্যত দেশবিৰোধী আখ্যা দিলে বিজেপি নেতা সংগীত সোমে। বলিউড আৰু ক্ৰিকেটৰ বাবে দেশবিৰোধী ঘটনা সংঘটিত হয় বুলি মন্তব্য বিজেপি নেতাজনৰ। ইতিমধ্যে শ্বাহৰুখ খানক দেশদ্ৰোহী আখ্যা দিলে বিজেপি নেতাই। পৰৱৰ্তী খবৰ। এইবাৰ গোধন চোৰক কেন্দ্ৰ কৰি দুটা দলৰ মাজত তীব্ৰ উত্তেজনা। সমুখ সমৰত আৰক্ষী আৰু একাংশ উত্তেজিত লোক। পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ। এটা বৃহৎ খবৰ। সবিস্তাৰে চাই লওক। নতুন বছৰৰ দ্বিতীয়টো দিনটোতেই ৰাজ্যত ভয়ংকৰ ঘটনা। গোধন চোৰক কেন্দ্ৰ কৰি দুটা দলৰ মাজত তীব্ৰ উত্তেজনা। পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ। ডিব্ৰুগড় মাইজান নতুন গাঁৱত বৰবাৰীৰ আৰক্ষীৰ গুলীচালনা। গৰুচোৰক আৰক্ষীয়ে যাবলৈ দিয়াক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ উপস্থিতিতে দুটাকৈ দলৰ মাজত তীব্ৰ উত্তেজনা। আৰক্ষীয়ে গৰুচোৰক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ। একাংশ লোকে আৰক্ষীক আক্ৰমণ কৰাৰো অভিযোগ আহি পৰিছে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী বিষয়া। পৰৱৰ্তী খবৰ। এইবাৰ নতুন বছৰতে অসম আৰক্ষীৰ বিশেষ পাৰদৰ্শিতা পদক ঘোষণা। ৰাজ্যত ৪৯জন আৰক্ষী বিষয়ালৈ স্বৰ্ণ পদক। ২২গৰাকী IPS, ১৭গৰাকী APS বিষয়ালৈ স্বৰ্ণ পদক। CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তালৈ স্বৰ্ণ পদক। অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া হীৰেন নাথলৈ স্বৰ্ণ পদক। অৱসৰপ্ৰাপ্ত IGP জিতমল দলেলৈও আৰক্ষীৰ স্বৰ্ণ পদক। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তলৈ স্বৰ্ণ পদক। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অধীক্ষক
ৰজিক কলিতালয়ক স্বৰ্ণ পদক। পৰৱৰ্তী খবৰ।